হেল্ল' গাইজ, মই হয় আৰ কে চেনেলৰ নিউ এটা ভিডিঅ'লৈ আপোনাৰ ওচৰত। আজি আমি শিকিম ইউনিভাৰ্চেল মাইক কেনেকৈ ফিটিং কৰিব লাগে। ফাৰ্ষ্ট আমি বল বনাম আৰু বল বনোৱাৰ আগতে আমি ফ্লাক্স পেচ মিক্স কৰি ল'ম। যোনটো বল মাইকৰ হিচাপত বনিছে সেইটো আমি মাইকত লগাম। এনেকে দৰে আপুনি ডাবল টেপটো গুচাই তাৰ ওপৰত মাইকটো ৰাখিব আৰু যোনটো বল বনিছে সেইটো আপুনি মাইকটোৰ ওপৰত এপ্লাই কৰক, যাতে আপোনাৰ মাইকটো ডেমেজ নহয়। তাৰ বাবে আপুনি চল্ডাৰিং আইৰণটো ইমান ইউজ নকৰিব। আপোনাৰ আইৰণটোৰ টেম্পাৰেচাৰ 150 ৰাখিব। নৰ্মেলি অলপ টাচ কৰিব আৰু মাইকটোৰ ওপৰত অট'মেটিক গলি কিনি তাতে বহি যাব। আপুনি যদি ভাবিছে একেবাৰতে মাইকটো ফিক্স হৈ যাওক, তাৰ বাবে আপুনি ভালকে মাইকটো ক্লিন কৰি লওক আৰু যোনটো মাইকৰ পিন আছে বৰ্ডত সেইটো ভালকে চাফা কৰি লওক। এনেকুৱা দৰে পিপিডি লৈ কিনি ভালকে আইৰণটোৰে চাফ কৰি লওক। বৰ্ডটোত লাহে লাহে অলপ হিট। তাৰ পাছত আপুনি ফ্লাক্স পেচ ইউজ কৰক। SMD টেম্পাৰেচাৰ 200ৰ পৰা 300ৰ ভিতৰত ৰাখিম। এয়াৰটো 1ৰ পৰা 2ৰ ভিতৰত ৰাখিম। এতিয়া আপুনি SMDটো লৈ বৰ্ডটো ভালদৰে গৰম কৰি লওক আৰু বলটো ভালকে বনিব দিয়ক। বলটো বনাৰ পাছত SMDটো গুচাই আপুনি মাইকটো এপ্লাই কৰি দিয়ক আৰু আপোনাৰ মাইকটোৰ পৰা নজলটো ডিষ্টেঞ্চ ৰাখক, যাতে আপোনাৰ মাইকটো বেয়া হৈ নাযায়। বেছি পৰিমাণে মাইকটোৰ ওপৰত টেম্পাৰেচাৰ পৰিলে আপোনাৰ মাইকটো বেয়া হৈ যোৱাৰ চান্স থাকে। তাৰ কাৰণে আপুনি মাইকৰ পৰা SMD নজলটো অলপ আঁতৰাই ৰাখক।